ইয়াৰ পৰা আমাৰ হৰাগুৰি চাপৰিলৈকে 11.4 কিলোমিটাৰ 0.5 ক্ৰ'ৰ্ছৰ প্ৰজেক্ট আমি যাম ইয়াৰ পৰা ষ্টাৰ্ট হ'ব। হয় হয় এই পৰ্চনটো বস্তুটো যিটো আছে এইটো হ'ব। চেম ৱেট হ'ব আৰু বাছ কি কৰি আছা এইটো ষ্টেটছৰ পৰা ইয়াৰ পৰা হয় এতিয়া আমি য'ত ইয়াতে থিয় হৈ আছোঁ ছাৰ এই পৰ্চনটোৰ পৰাই ষ্টাৰ্ট হ'ব ছাৰ এই 11 কিলোমিটাৰ হয় হৰাগুৰি চাপৰি। হৰাগুৰি চাপৰিলৈকে এতিয়া আপোনালোকে যিটো কথা সুধিছে তাৰমানে হৰাগুৰি চাপৰি কোনোবা এজনে সুধিছিলে না? সুধিলে হয় সেই প্ৰটেকশ্যনৰ কাৰণে ইতিমধ্যে 205 কোটি টকাৰ ADB এটা প্ৰজেক্ট আৰম্ভ হৈছে আৰু আমি যিটো স্থানত আছোঁ এইটোতো প্ৰটেকশ্যনটো আপোনালোকে দেখিছে, এই প্ৰটেকশ্যনটো ঠিকেই আছে। ইয়াৰ পিছৰ পৰা 11 কিলোমিটাৰ এই পথটো এই প্ৰটেকশ্যনৰ কাম হ'ব। ইতিমধ্যে ডিপাৰ্টমেণ্টে কৈছে যে কৰিছে, গতিকে খৰালি মাহত আমি কৰিব পাৰিম ন? হয় ছাৰ কণ্ট্ৰেক্টৰ এতিয়া কৰিব পাৰিব নেকি? এতিয়া ছাৰ পোৱা নাযাব কাৰণ কিয় এতিয়াতো চেণ্ডবিলাক বালিটো নাই ছাৰ সেইটো আমি ছাৰ অক্টোবৰ নৱেম্বৰৰ পৰা ষ্টাৰ্ট কৰিব পাৰিম ছাৰ খুব ফাষ্ট কৰিব লাগে হয় তাত মানে যাতে মেইন মেটেৰিয়েলছ কেইবাটাও জেগাত ডেপ্লয় কৰিব পাৰি। আৰু দিশ হৰাগুৰিলৈকে যাব, হৰাগুৰি দিছে নেকি? দিখৌমুখ সেইডোখৰকে আপোনাৰ নাছিলে Sir, top 3.5 kilometers. মানে ইয়াতে 7.9 আৰু 3.5 total 11. দিখৌমুখো কানেক্ট হ'বগৈ বাইদেউ, দিখৌমুখো পাবগৈ বুলি কৈছে। মানে তাৰ জাহাজ ঘাটৰ পৰা যিটো জাহাজ ঘাট আমাৰ আছে সেই য'ত অলপ খহনীয়া হৈ আছে যে সেই পৰ্চনটো পাই যাব জাহাজ ঘাটৰ পৰা একদম ৰূপসিংহলৈকে 3.5 এইটো কিলোমিটাৰ কিমান দিন লাগিব? 1 বছৰ হৈ যাব? এইটো ছাৰ অহা বাৰ বানপানী সাগৰ আহোঁতে মানুহে সুধিব নহয় জানো? হৈ যাব লাগে ছাৰ হৈ যাব লাগে বুলি ক'লে নহ'ব, হ'বই লাগিব। বহুতখিনি হৈ যাব ইৰচন ৰখা পৰাকৈ হৈ যাব। সেই বস্তুটো তেনেকৈ প্লেন কৰিব আপোনালোকে হয় হয় যাতে মানে বাৰিষা শেষ হোৱাৰ লগে লগে যাতে কাম ষ্টাৰ্ট হৈ যায়, বুজি পালে? নহ'লে একেখিনি কথা কিমান মানুহে সুধি থাকিব। বস্তুটো ফ্ৰেমাৰ ৱৰ্ক কৰিব তেওঁলোকৰ ফ্ৰেমাৰ ফালৰ পৰা ঠিক আছে, ফেমাক বুজাই দিব, আপোনাক বুজাই দিব। বানপানীটো ফেমাৰ শব্দ বুজি নাপাব, বানপানীটো মথাৰি গৰাখহনীয়া বুজি পাব। ঠিক আছে, সেইটো কাম হ'লে ভাল হ'ব। এতিয়া যিটো কৰি যিটো চেংচন হ'ব এই প্ৰয়াত গুপ্তা ডাঙৰীয়াই যতনাই থোৱা চিৰা, দৈ, গুৰ, মহৰ, গাখীৰ, ক্ৰীম সেইসমূহ আমাৰ ভকত বৈষ্ণৱসকলে গ্ৰহণ কৰিছিলে। গতিকে সেই পৰম্পৰা এতিয়াও এই হোটেলখনত চলি আছে। গতিকে আপুনি ইয়ালৈ আহোঁতে আমাৰ সকলো কাৰ্যকৰ্তাই অনুৰোধ জনালে যে এই পৰম্পৰা ৰক্ষা কৰি ইয়াতে চিৰা আৰু দৈ অকণমান জুতি ল'ব লাগে। সেইকাৰণে আমি সকলো বহি অকণমান গুপ্তা ডাঙৰীয়াই আজিৰ পৰা 100 বছৰ আগতে সৃষ্টি কৰা দৈ চিৰা কোমলখনৰ অকণমান আমি সোৱাদ লওঁ। কেনেকুৱা পালে? ঠিকে আছে, ধুনীয়া, ভাল ভাল। আৰু এইটোতো দেখিছে স্থানীয় দিচামুখত তৈয়াৰ হোৱা এয়া ক্ৰীম, এয়া দিচামুখত ম'হৰ গাখীৰ, দৈ, আৰু এইটো যথেষ্ট নাম আছে। দিচামুখৰ দৈ ক্ৰীম বৃহত্তৰ আমাৰ কেইবাখনো জিলা, যোৰহাট হওক, শিৱসাগৰ হওক, চৰাইদেউ, ডিব্ৰুগড়, শিৱসাগৰ এই অঞ্চলসমূহত যেতিয়া আমাৰ বিভিন্ন পাৰিবাৰিক অনুষ্ঠানসমূহ হয়, বিয়াহে হওক, সকামেই হওক ইত্যাদি, দিচামুখৰ পৰা দৈ আনিছো বুলি ক'লে অকণমান বেলেগ ধৰণৰ এটা আয়োজন দৈ অকণমান মানে মাত্ৰাটো বৃদ্ধি পাই যায়, যেন ভেলু এডিশ্যন হৈছে দিচামুখৰ দৈ আৰু ক্ৰীম। গতিকে ডেফিনেটলি দিচামুখৰ এই যি আমাৰ কৃষকসকলে প্ৰস্তুত কৰা এই দৈ ক্ৰীমে আমাৰ পশুধন পালনৰ লগতে এটা অৰ্থনৈতিক ভেটিও গঢ় লৈ উঠিছে। কিন্তু মই ভাবোঁ যে আমাৰ নিউ জেনেৰেশ্যনেও এই দৈ বা ক্ৰীম ইত্যাদিসমূহ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত যদি উদ্যোগ লয়, আমাৰ বিভাগৰ বিভিন্ন স্কিম আছে। CM ট্ৰিপুলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2 লাখ টকা আগবঢ়াইছে। তেনেধৰণে PMFME আমাৰ স্কিম আছে ইণ্ডাষ্ট্ৰী বিভাগৰ। গতিকে PMFME ফালৰ পৰাও এই ক্ষেত্ৰত আমাৰ উদ্যোগী ব্যৱসায় কৰিব বিচৰা যুৱক যুৱতীসকলে আমাৰ চৰকাৰৰ পৰা সহযোগ পাব পাৰে। PMEGP স্কিম আছে,
গতিকে এতিয়া স্কিমত কোনো প্ৰব্লেম নাই। ইভিন আমাৰ মহিলাসকলক উদ্যমিতা দিশে আগুৱাই লৈ যাবৰ কাৰণে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি প্ৰত্যেকৰে হাতত 10,000 টকা আমি আগবঢ়াইছো। গতিকে ক্ৰীমৰ পৰা বা দৈৰ পৰা আমি কিবা ভেলু এড কৰিব পাৰোঁ নেকি, বা আমি পশুপালনো আমি কৰিব পাৰোঁ নেকি? গতিকে এনেকুৱা কথা বতৰাবিলাকো মই ভাবোঁ যে গুপ্তা এই হোটেলখনে এটা নীৰৱভাৱে এই ব্ৰহ্মপুত্ৰ আৰু চাঙৰ এই মুখতে বহি এটা নিশ্চয় বাৰ্তা দি আছে। যদি হোটেলখন পুৰণি হৈছে, দেখিবলৈ ভাল বেয়া কথা ক'ব বিচৰা নাই, কিন্তু যিটো দেখিছে আজি যিটো এই সময়তো দৈ চিৰাৰ যিটো পৰম্পৰা তেওঁ ৰক্ষা কৰিছে, ইয়াৰ পৰাও আমি নিশ্চয় বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিসমূহ বান আক্ৰান্ত অঞ্চল আছে সেই অঞ্চলসমূহত যাতে প্ৰি ফ্লাড মেনেজমেণ্ট আমি গোটেই বিষয়খিনি চোৱা চিতা কৰি জনসাধাৰণৰ সা সম্পত্তি জীৱন ইত্যাদিসমূহ যাতে ক্ষয় ক্ষতি নহয়, অধিক ক্ষয় ক্ষতি নহয়, তাৰ কাৰণে প্ৰি মেজাৰ হিচাপে আজি আমি শিৱসাগৰ জিলাৰ বিশেষভাৱে এই দিচাংমুখ দিখৌমুখ এই অঞ্চলসমূহ আমি পৰিভ্ৰমণ কৰিবলৈ আহিছোঁ। স্থানীয় ৰাইজৰ লগত আমি কথা বতৰাত মিলিত হৈছোঁ। জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া ৰিলেটেড ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়াসকল আমাৰ লগত আছে, যাতে আগন্তুক বাৰিষাত সকলোখিনি সতৰ্কতামূলক ব্যৱস্থা আমি গঢ়ি তুলিব পাৰোঁ। সেইকাৰণে আজি আমি অঞ্চলসমূহ পৰিদৰ্শন কৰিছোঁ। নিশ্চিতভাৱে যোৱা দিনবিলাকত বান খহনীয়া ৰোধ কৰিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা বহুখিনি প্ৰতিৰোধমূলক ব্যৱস্থাৰ অন্তত আমি দেখিছোঁ লাহে লাহে আমি বান আক্ৰান্ত অঞ্চল আমি হ্ৰাস কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আমাৰ মথাউৰিসমূহ ষ্ট্ৰেংথেন কৰাৰ ফলত পূৰ্বতে যেনেধৰণে এটা বানত শতাধিক মথাউৰি বিধ্বস্ত হয় বুলি খা খবৰ আহিছিলে, কিন্তু যোৱা 2-3 বছৰৰ পৰা এইটো ৰিডিউচ হৈছে। মথাউৰি ভঙাৰ খবৰ প্ৰায় নাইকিয়া হৈছে, 2 এঠাইত খুব বেছি খবৰ আহে। গতিকে আমি মথাউৰিসমূহ সুদৃঢ়ভাৱে নিৰ্মাণ কৰি যাতে পানীভাগ জনবসতি অঞ্চললৈ যাব নোৱাৰে তাৰ কাৰণেও ব্যৱস্থা কৰা হৈছে। আৰু নিশ্চয় আগন্তুক দিনত কম সময়ৰ ভিতৰতে আমি অসমৰ এই ফ্লাড এণ্ড ইৰ'শ্যন এই সমস্যাটো আমি আৰু সক্ৰিয়ভাৱে আমি আগবঢ়াই লৈ যাবৰ কাৰণে সমাধানৰ দিশে সক্ষম হ'ম। বিধায়ক অখিল কৈছিলে 205 কোটি টকীয়া প্ৰকল্প হৈছে এই বান প্ৰকল্পটো ল'বই লাগিব, কাৰণ অসমত বান গৰাখহনীয়া এইটো এটা ডাঙৰ জ্বলন্ত সমস্যা আছিলে। কিন্তু আমাৰ চৰকাৰে দায়বদ্ধতাৰে আমি বিভিন্ন স্থানসমূহ চিহ্নিত কৰি বিভাগৰ তৰফৰ পৰা প্ৰাক্কলন প্ৰস্তুত কৰি সেইসমূহ ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষাৰ কাৰণে আমি কাম কৰি আছোঁ। গতিকে তেওঁ কি কৈছে মই নাজানো, কিন্তু যিসমূহ প্ৰকল্প চলি আছে সেইখিনি আমি যাতে খুব দ্ৰুত গতিত আমি সম্পন্ন কৰিব পাৰোঁ, তাৰ কাৰণে কেইদিনমানৰ আগত আমাৰ এখন ৰিভিউ হৈছিলে। সেই ৰিভিউটো মই বিভাগসমূহক আহ্বান জনাইছোঁ। আৰু এতিয়া যিহেতু কনষ্ট্ৰাকশ্যন কৰিব পৰা অৱস্থাত নাই, কাৰণ এতিয়া বাৰিষা অসমত পানী হয়েই, গতিকে যাতে সেইসমূহ যাতে সুৰক্ষিত অৱস্থাত থাকে তাৰ কাৰণেও বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে আমাৰ দিচাংমুখলৈ আহি মই গম পাইছোঁ যে আমাৰ যিসকল স্থানীয় ৰাইজ ইয়াত কৃষিজীৱী লোকেই বসবাস কৰে, খৰালি হোৱাৰ লগে লগে আমাৰ যিসমূহ চৰ চাপৰি আছে এই চৰ চাপৰিসমূহত বহুত কৃষিজাত সামগ্ৰী উৎপাদন কৰে। যোৱা বছৰত বহু ৰঙালাও আমাৰ দেশৰ বিভিন্ন প্ৰান্তলৈ লগতে বিশ্বৰ অন্যান্য দেশসমূহলৈও তেখেতসকলে ৰপ্তানি কৰিবৰ কাৰণে সক্ষম হৈছে। মোৰ লগত জিলা আয়ুক্ত ডাঙৰীয়াও আছে। আমি ভাবিম বাকী তেনেকুৱা পচিবিলিটি আছে মই এতিয়ালৈকে নাজানো, কিন্তু মই আমাৰ উদ্যোগ বিভাগকো ক'ম যে যদি ফুড প্ৰচেছিং কিবা কৰিব পৰা অৱস্থাত আছে ৰঙালাওক লৈ, এই ক্ষেত্ৰত আমি কিবা উদ্যোগ গ্ৰহণ কৰিব পাৰে নেকি চাওঁ, যাতে কৃষকে উৎপাদিত সেই সামগ্ৰী ডাইভাৰ্চিফাই প্ৰডাক্টৰ জৰিয়তে অধিক লাভ অৰ্জন কৰিবৰ কাৰণে সক্ষম হয়। আপুনি যিকেইটা স্থানৰ কথা উল্লেখ কৰিলে যে ৰঙালাও উৎপাদন হয় আৰু সেইকেইটা স্থানতেই যথেষ্ট গৰাখহনীয়া হৈ আছে। খৰাগুৰিৰ কথা কওঁ, মোৰ মুহূৰ্তত অজান্তি দৰবাৰলৈ ভাবুকি আহিছে। সফলাৰ দীৰ্ঘদিন ধৰি এতিয়া আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী এতিয়া আমাৰ শিৱসাগৰ জিলাৰে, গতিকে হয়
শিৱসাগৰ জিলাৰে মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। গতিকে তেওঁ আৰু অধিকভাৱে গোটেই বিষয়টো নিশ্চয় মনোনিৱেশ কৰিব আৰু যিখিনি কাম কৰিব লগা হৈছে কৰিব লগা আছে সেইখিনি শিৱসাগৰ বুলিয়ে নহয় অসমৰে কাম আমি কৰিম। গতিকে এইখিনি নিশ্চয় আমি কৰি আগুৱাই লৈ যাম। নতুন কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব চাওঁ, বিভাগৰ লগত কথা বতৰা পাতি চাওঁ, ডিপাৰ্টমেণ্টৰ লগত কথা পাতোঁ, মন্ত্ৰীৰ লগতো কথা পাতিম, পাতি লৈ অভিভাৱক মন্ত্ৰী হিচাপে যিখিনি কৰিবলগীয়া আছে বুলি ৰাইজৰ লগত কথা বতৰা পাতি আপোনালোকৰ লগত কথা পাতি যিখিনি গম পাম নিশ্চয় সেইখিনি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।